জোকাৰিছে ৰাজ্য হয় অত্যন্ত হৃদয়বিদাৰক এটি ঘটনা 5 বছৰীয়া পুত্ৰৰ মৃত্যু আৰু সেই পুত্ৰ শোক সহিব নোৱাৰি আন এটি সন্তানসহ মাতৃয়ে ললে চৰম পন্থা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এক অপমৃত্যুৰ ঘটনাই এই মুহূৰ্তত জোকাৰিছে 5 বছৰীয়া এটি শিশু এই 5 বছৰীয়া শিশুটিয়ে পথাৰলৈ গৈছিল আৰু পথাৰলৈ ভৰ বাৰিষা ভৰা পথাৰ আৰু সেই ভৰা পথাৰৰ পানীত বুৰ গৈ মৃত্যুক আকোৱালি লৈছিল এই 5 বছৰীয়া শিশুৰ মৃত্যু শোক সমগ্ৰ অঞ্চলটোত বিয়পি পৰিছিল আৰু এই পুত্ৰ শোক সহিব নোৱাৰি অৱশেষত মাতৃয়ে ললে চৰম পন্থা তাকো এটি 7 মহীয়া সন্তানক লগত লৈ মাতৃয়ে ললে এই চৰম পন্থা কুৱাত জপিয়াই চৰম পন্থা বাছি ললে এগৰাকী দুখনি মাতৃয়ে গোৱালপাৰাত সংঘটিত হৈছে প্ৰিয় দৰ্শক এই হৃদয় বিদাৰক ঘটনাটি গোৱালপাৰাৰ বাইজুৰিত এই শোকাবহ ঘটনাটি সংঘটিত হৈছে 7 মহীয়া পুত্ৰ সন্তানক লগত লৈ এগৰাকী মহিলাই এই চৰম সিদ্ধান্ত বাছি লৈছে অৰ্থাৎ একেটা পৰিয়ালৰে 3জনকৈ লোকৰ বা 3গৰাকীকৈ লোকৰ এই অকাল মৃত্যু এই অপমৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে গোৱালপাৰাৰ বাইজুৰিত সংঘটিত হৈছে এই ঘটনা উল্লেখযোগ্য যে খেতি পথাৰত গৈ পানীত পৰি মৃত্যু হৈছিল 5 বছৰীয়া সন্তানটিৰ 5 বছৰীয়া জ্যেষ্ঠ সন্তান জ্যেষ্ঠ পুত্ৰ দিশিৰাম ৰাভা এই দিশিৰাম ৰাভাৰ পথাৰত গৈ পানীত পৰি মৃত্যু হৈছিল আৰু দিশিৰামৰ মৃত্যুৰ শোকে সানি ধৰিছিল সমগ্ৰ অঞ্চল আৰু পুত্ৰ শোক কিমান গভীৰ আৰু সেই পুত্ৰ শোক সহিব নোৱাৰি অৱশেষত এনে ধৰণৰ এটা চৰম পন্থা বাছি ললে সেই মাতৃগৰাকী আৰু এই 3জনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতেই এতিয়া শোকৰ ছাঁ পৰিছে চৌদিশে দুৰ্ঘটনাত অপমৃত্যু হত্যা ধৰ্ষণ বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা কিন্তু তাৰ মাজতে এনে ধৰণৰ অপমৃত্যু অসহনীয় আৰু এই অসহনীয় অপমৃত্যুক লৈ সমগ্ৰ গোৱালপাৰাৰ বাইজুৰিতে এক শোকাবহ ঘটনা এক শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছো সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ এয়া সেই অভিশপ্ত কুৱাটো এই কুৱাটোতে জপিয়াই 7 মহীয়া পুত্ৰ সন্তানক লগত লৈ চৰম পন্থা বাছি ললে মহিলাগৰাকীয়ে সমগ্ৰ অঞ্চলজুৰি এনেদৰে শোকৰ ছাঁ পৰিছে আমি দেখুৱাইছো কিছু দৃশ্য অনিচ্ছা সত্ত্বেও আমি এই দৃশ্য আপোনালোকক দেখুৱাইছো কাৰণ মানসিকভাৱে মানুহ কিমান ভাগি পৰে একোটা এনে ধৰণৰ অঘটনত আৰু ওচৰ চুবুৰীয়াই যদিও বা সান্তনা দিছিল ওচৰ চুবুৰীয়াই জ্যেষ্ঠ পুত্ৰ দিশিৰাম ৰাভাৰ মৃত্যুত যদিও বা সান্তনা দিছিল কিন্তু তাৰ মাজতে এনে ধৰণৰ এটা ঘটনা সংঘটিত হৈ গ'ল যিয়ে নেকি সকলোৰে আচলতে এই মুহূৰ্তত বুকু কঁপাই তুলিছে সকলোৰে বুকু কঁপি উঠা এই ঘটনা গোৱালপাৰাৰ ৰাইডুবিত সংঘটিত হৈছে গোৱালপাৰাৰ এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি বাইজুৰিত ৰাইজে এই মুহূৰ্তত কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে সেই অভিশপ্ত পৰিয়ালটো এয়াই হৈছে সেই অভিশপ্ত ঘৰখন য'ত নেকি পথাৰলৈ গৈছিল তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ আৰু জ্যেষ্ঠ পুত্ৰ পথাৰলৈ গৈ পানীত পৰি মৃত্যুক আকোৱালি লৈছিল আৰু পানীত পৰি মৃত্যুক আকোৱালি লোৱাৰ পিছত মাতৃয়ে ললে এনে ধৰণৰ এটা সিদ্ধান্ত কাহানিও কোনেও কল্পনা কৰিব নোৱাৰা এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই দুৰ্ভগীয়া দুখনি মাতৃগৰাকীয়ে এটি পুত্ৰ সন্তান 7 মহীয়া এটি পুত্ৰ সন্তানক লগত লৈ এনে ধৰণৰ এটা চৰম সিদ্ধান্ত বাছি ললে মহিলাগৰাকীয়ে সকলোকে ভবাই তুলিছে এই ঘটনাই কাৰণ অপমৃত্যু আমাৰ চৌদিশে আমি অপমৃত্যু দেখি আহিছো দুৰ্ঘটনাই হওক বিভিন্ন কাৰণতে হওক অপমৃত্যুৰ ঘটনা বৃদ্ধি পাইছে সমান্তৰালকৈ বিভিন্ন ক্ষেত্ৰত দেখা যায় বিভিন্ন ৰোগত আক্ৰান্ত হৈ হঠাৎ 30-40 বছৰীয়া লোকৰ মৃত্যু হৈছে ধাৰাবাহিক ৰূপত হৃদৰোগত আক্ৰান্ত হৈ বহুতে সেকেন্ডৰ ভিতৰতে প্ৰাণ হেৰুৱাইছে গতিকে তেনেসমূহ অপমৃত্যুৰ সমান্তৰালকৈ এই অপমৃত্যুৱে সকলোৰে বুকু কঁপাই তুলিছে কাৰণ আমি পুনৰ জনাইছো পুত্ৰ জ্যেষ্ঠ পুত্ৰ 5 বছৰীয়া জ্যেষ্ঠ পুত্ৰৰ মৃত্যু আৰু সেই শোকে দগ্ধ কৰি তুলিছিল মহিলাগৰাকী শোকৰ কলিয়া ডাঙৰে সানি ধৰিছিল সেই পৰিয়ালটোক কিন্তু তাৰ পিছত এই শোক সহিব নোৱাৰি এনে ধৰণৰ এটা সিদ্ধান্ত তাকো এদি 7 মহীয়া পুত্ৰ সন্তান লগত লৈ এই দুঃসাহস কৰিলে সেই মহিলাগৰাকীয়ে পৰিয়ালৰ আত্মীয় স্বজন ওচৰ চুবুৰীয়া কিছু ভাষ্য আছে আমি সেই ভাষ্য এবাৰ আগবঢ়াই লৈছো আপোনালোকৰ সন্মুখত ৰাতি 12:30 মান টাইমত
অনুমান আৰু তেওঁ কিয় সুইচাইড কৰিলে সেই কথাটো আমি স্পষ্ট নহয়, কিন্তু কথাটো হ'ল স্পষ্ট এইটোৱে আমি অনুমান কৰিব পাৰিছো যে যোৱাকালি তেওঁৰ এটা ল'ৰা ঢুকাল 4 তাৰিখে। তো 10:30মান বজাত অনুমানিক সেই সময়ত তেওঁ জেঠাই আৰু জেঠীয়েকৰ লগত খেতি কামলৈকে গৈছিলে, আৰু খেতিত জেঠাই আৰু জেঠীয়েকে খেতি কামত লাগি থকাতে তেওঁলোকে খেলি আছিলে, আৰু সেই খেলি থকা সময়তে কেনেকৈ কৈ মানে কুৱাত পৰিল, আৰু কুৱাত পৰি তেওঁৰ মৃত্যু হ'ল। ল'ৰাটোৰ মৃত্যুৰ পিছত মাকজন এনেকে ধৰণে ভাগি পৰিল যে ল'ৰাজনৰ মৃত্যুৰ পিছৰ পৰাই তেওঁ মানে এটাই কথা তেওঁৰ মনলৈকে আহিছিল যে তেওঁৰ ল'ৰা যিহেতু এতিয়ালৈকে 4জনৰ মৃত্যু হ'ল, আগৰ 3জন ল'ৰা আছিলে, জন্ম হয় 2-3 বছৰ থাকে, 4 বছৰ থাকে, তাৰপিছত আকৌ মৃত্যু হয়, এনেকে কৰি 3জনৰ মৃত্যু হ'ল, যোৱাকালিলৈকে 4জনৰ মৃত্যু হ'ল। আৰু সেইটোলৈকে হয়তো তেওঁৰ খুবেই আত্মগ্লানিত এটা ভুগি আছিল, এটা আমাৰ অনুমান হয়। আৰু তেওঁ সেই কথাটো মানুহকো প্ৰকাশো কৰিছিল যে মই আৰু জীয়াই নাথাকো তেওঁৰ মৃত্যুৰ এতিয়া ল'ৰাটোৰ মৃত্যুৰ পিছৰ পৰা। আৰু ঠিক তেনেকে আমাৰ অনুমান কৰা মতে যোৱা ৰাতি 12:30মান টাইমত তেওঁ ঘৰৰ পৰা নিখোজ হ'ল, আৰু নিখোজ হোৱাৰ পিছত তেওঁ ঘৰৰ কুৱাখনতে পৰি তেওঁৰ মৃত্যু হোৱা বুলি আমি পিছত গম পালো। পিছত মানে কেনেকুৱা হ'ল, আমি যিটো মৃত্যুদেহখিনি উদ্ধাৰ কৰিলো, কিন্তু তাৰ আগতে আমাৰ যিখিনি গাঁৱৰ মানুহখিনি প্ৰায় 40-50জন মানুহে শ্মশান য'ত আমাৰ ল'ৰাজনক সৎকাৰ কৰা হৈছিল সেইখিনি জেগালৈ গৈছিল, য'ত ল'ৰাজনৰ পানীত ডুব গৈ মৰিছিল কুৱাখিনিত, তালৈকে আমাৰ হয় আমি গোটেই 12:30টাৰ পৰা ৰাতিপুৱালৈকে আমি চব বিচাৰ খোঁচাৰ মানে য'ত কিমান পুখুৰী আছে, ৰাজহুৱা হেৰি কুৱাবিলাক আছে, সেইবিলাকত আমি চাই আছিলো, কিন্তু ক'তো নাপালো। তাৰপিছত ৰাতিপুৱা আৰু এটা সন্দেহ হ'ল যে ঘৰৰ কুৱাখনতে আছে নেকি, সেইটো আমি প্ৰথমে বাঁহেৰে আমি গুটিয়াই চালো, কিন্তু গুটিয়াই চোৱাৰ পিছত আমি এটা ধৰিব নোৱাৰিলো। তাৰপিছত সেই লৰ যিটো জিঞ্জিৰি সেই লৰ জিঞ্জিৰিটো আনি পেলাই আমি যেতিয়া ভিতৰত দুই পেলাই আমি চোৱাৰ পিছত আমি সেই লৰ জিঞ্জিৰিত মানে তেওঁৰ কাপোৰখিনি বাজি আহিল, সেই বাজি অহাৰ কাৰণে শেষত গৈ পেলাই মৃতদেহখিনি উঠি আহিল। তো এই দৃশ্যটো যেতিয়া আমি চালো, মাক পুতেকৰ একেলগে মৃত্যু, যিহেতু তেওঁৰ 7মহীয়া পুত্ৰ এটা লগত আছিল, তো সেই পুত্ৰটোৰ অৱস্থাটো দেখি, মাকৰ অৱস্থাটো দেখি, যোৱাকালি যি ঘটনা ঘটিল সেইখিনি দেখি আমাৰ প্ৰত্যেকজন মানুহৰ অন্তৰখিনি একদম এনেকুৱা এটা কি হৈ গৈছে, 3জন সদস্য য'ত 24 ঘণ্টা হোৱা নাছিল মৃত্যু ঘটে। গতিকে সেইটো সাংঘাতিক এটা দুখজনক বাৰ্তা, আৰু আমি কাম্য নকৰো যে আৰু অনাগত দিনত কাৰোবাৰ ক্ষেত্ৰত তেনেকে হওক, কিন্তু আমি সৎকাৰৰ কাৰণে আমি ব্যৱস্থা কৰিছিলো, কিন্তু আমি যিহেতু পুলিচ প্ৰশাসনকো জনোৱা হৈছে, আৰু ইতিমধ্যে থানাৰ OC ছাৰ, SI, DSP ছাৰো আহিছে, আকৌ আমি জনামতে দণ্ডাধীশ অলপ পিছত আহিব পষ্টমৰ্টেমৰ কাৰণে। সেয়া আপোনালোকে শুনিলে কিমান এটা ভয়াবহ ঘটনা সংঘটিত হৈ গ'ল গোৱালপাৰাৰ ৰাইজুবিত, য'ত নেকি এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে 3টাকৈ পুত্ৰ সন্তানৰ মৃত্যু হৈছিল। এটাকৈ 3টাকৈ পুত্ৰ সন্তানৰ শোক সহি আহিছিল সেই মহিলাগৰাকী, আৰু কালি 4 আগষ্টত 4ৰ্থটো পুত্ৰ সন্তানৰ মৃত্যু হৈছে, অৰ্থাৎ একেৰাহে তেওঁ 4টাকৈ পুত্ৰ সন্তান হেৰুৱাইছে। এক যেন ভয়ে তেওঁক খেদি ফুৰিছিল, এক যেন শংকাই তেওঁক অনবৰতে খেদি ফুৰিছিল, তেওঁ বুকুখন যেন অনবৰত খুলি খুলি খাইছিল সেই ভয় শংকাই যে তেওঁৰ এই 2টি সন্তানৰ প্ৰতিও জীৱনৰ প্ৰতি ভাবুকি আহিব নেকি। তেনেধৰণৰ ভয় শংকাত থাকি থাকি অৱশেষত 4ৰ্থটো সন্তানেও প্ৰাণ হেৰুৱালে, তাকো অপমৃত্যু। ইয়াৰ পূৰ্বেও স্থানীয় লোকৰ যি ভাষ্য আছিল, ইয়াৰ পূৰ্বেও 2-3 বছৰ জীয়াই থকাৰ পিছত আগৰ 3টা সন্তানেও এনেদৰে অপমৃত্যুক আঁকোৱালি লৈছে। 2-3 বছৰ জীয়াই থাকে, আৰু তাৰ পিছত হঠাৎ যেন কাল অমানিশা নামি আহে এই মহিলাগৰাকীৰ জীৱনলৈ। তেওঁৰ আছিল আন 2টি পুত্ৰ সন্তান, এই 2টি পুত্ৰ সন্তানক লৈ তেওঁ নতুনকৈ সপোন দেখিছিল, কিন্তু সেই সপোনৰ মাজে মাজেও তেওঁক সেই ভয় শংকাই খেদি ফুৰিছিল যে আৰু ক'ৰবাত তেনেধৰণৰ অঘটন ঘটিব নেকি তেওঁৰ জীয়াই থকা সন্তান 2টিৰ ক্ষেত্ৰত। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস, নিয়তিয়ে সেই 4ৰ্থটো পুত্ৰ সন্তান 5 বছৰীয়া পুত্ৰ সন্তানকো লৈ গ'ল মাতৃৰ বুকুৰ পৰা। মাতৃৰ বুকু উকা কৰি 4ৰ্থ পুত্ৰ সন্তানকো লৈ গ'ল, আৰু মাতৃৰ সম্বল আছিল এই 7মহীয়া কোলাৰ কেঁচুৱাটি। এটাকৈ 3টাকৈ ইয়াৰ পূৰ্বে পুত্ৰ শোক, 4ৰ্থটো পুত্ৰ শোক, আৰু তাৰ পিছত হয়তো সেই মহিলাগৰাকীক হাতত থকা সেই 7মহীয়া পুত্ৰ সন্তানটিৰ জীৱনক লৈও যথেষ্ট সংশয় নামি আহিছিল, ভয় শংকাই চানি ধৰিছিল হয়তো মহিলাগৰাকীক। এয়া স্থানীয় লোকৰ সন্দেহ, স্থানীয় লোকে ভাষ্য প্ৰকাশ কৰিছে এনেদৰে, আৰু তাৰে ভিত্তিত এয়া অনুমান কৰা হৈছে যে নিশা প্ৰায় 12:30 বজাত সেই জীয়াই থকা সন্তানটিক লগত লৈ নিজ হাতে সন্তানসহ তেওঁ সেই চৰম সিদ্ধান্ত ল'বলগীয়া হ'ল।
অতি মৰ্মান্তিক অতি হৃদয় বিদাৰক অত্যন্ত শোকাবহ এই ঘটনাই আমি পুনৰ জনাইছোঁ সকলোৰে হৃদয় চুই গৈছে সকলোৰে চকু সেমেকি উঠিছে এই মুহূৰ্তত কাৰণ যিখিনি ঘটনা স্থানীয় লোকৰ ভাষ্যৰ পৰা সন্মুখলৈ আহিল যে ইয়াৰ পূৰ্বে তিনিটাকৈ পুত্ৰ সন্তানৰ তেওঁ মৃত্যু দেখিছে তিনিটাকৈ পুত্ৰ সন্তানৰ শোকে তেওঁক দগ্ধ কৰিছে আৰু চতুৰ্থটো সন্তানৰ মৃত্যু আৰু তাৰ পিছত তেওঁৰ ভয় পঞ্চমটো সন্তান জীয়াই থকা সেই 7 মহীয়া কোলাৰ কেঁচুৱাটিক লৈও তেওঁৰ ভয় উপজিল আৰু তাৰ পিছতে যোৱা নিশা 12:30 বজাত কুঁৱাত জঁপিয়াই এই চৰমপন্থা বাছি ল'লে মহিলাগৰাকীয়ে সঁচাকৈ এনেধৰণৰ ঘটনাই সকলোৰে হৃদয় চুই যায় একেটা পৰিয়ালৰ একেলগে 3জনৰ মৃত্যুৱে সমগ্ৰ বঙাইগাঁওকে ধৰি ক্ষমা কৰিব সমগ্ৰ গোৱালপাৰাৰ বলবলাৰ বাইজুৰিকে ধৰি সমগ্ৰ ৰাজ্যজুৰি এই মুহূৰ্তত শোকৰ ছাঁ পেলাইছে এনেধৰণৰ অপমৃত্যু বা এনেধৰণৰ অনাকাংক্ষিত ঘটনা কাৰো জীৱনলৈ নাহক তাৰেই কামনা কৰি এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ